তেজপুৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী আৰক্ষী বিষয়া। ঘৰলৈ আহি থকা সময়তেই দুৰ্ঘটনাত পতিত হয় আৰক্ষী বিষয়াজন। আৰক্ষী বিষয়াগৰাকীৰ নাম মুজামিল হাজৰিকা। ঢেকীয়াজুলি সদৰ থানাত সহকাৰী পৰিদৰ্শক ৰূপে কৰ্মৰত আছিল আৰক্ষী বিষয়াগৰাকী। বৃহস্পতিবাৰে তেজপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত সোমাই পৰে এখন SUV 300 বাহন। দুৰ্ঘটনাটোত থিতাতে নিহত হয় আৰক্ষী বিষয়া মুজামিল হাজৰিকা। ঢেকীয়াজুলি সদৰ থানাত সহকাৰী পৰিদৰ্শক ৰূপে কৰ্মৰত আছিল আৰক্ষী বিষয়া মুজামিল হাজৰিকা। নিহত আৰক্ষী বিষয়াজনৰ ঘৰ তেজপুৰ দোলাবাৰীত বুলি জানিব পৰা গৈছে। ঘৰলৈ আহি থকাৰ পথৰ কিছু দূৰ থাকোঁতে দুৰ্ঘটনাত পতিত হয় আৰক্ষী বিষয়াজন। দুৰ্ঘটনা সংঘটিত হয় ভোজখোৱা চাপৰিত নৱনিৰ্মিত 4 লেনত। দুৰ্ঘটনাৰ সময়ত বাহনখনত আৰক্ষী বিষয়াজন অকলশৰে আছিল বুলি জানিব পৰা গৈছে। আৰক্ষী বিষয়াজন আহি আছিল কলিয়াবৰ দিশৰ পৰা। অতি দ্ৰুতবেগত থকাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে।